Hello my dear friends and students. আজি মই এই ভিডিওটোত ক্লাস 10 অনুশীলনী 5.1 ৰ question number 4 ৰ 11 12 13 14 and 15 এই পাঁচটা পাঠ কৰাম। ইয়াৰ আগৰ ভিডিও দুটাত মই পাঁচটাকে টোটাল 10টা পাঠ কৰাই লৈছো ইয়ালৈকে। হিবুৰৰ কাৰণে মোৰ আগৰ ভিডিওবোৰ চাই লবা। এতিয়া আজি মই এই পাঁচটা কৰাম 11 12 13 14 আৰু 15। এতিয়া প্ৰথমতে 11টো কৰি লও। কুৱেশ্যনটো মই পাতি ৰাখিছো চাই লোৱা। সো আইটো আৰু কুৱেশ্যনে কি কৈ দিছে মই আকৌ এবাৰ দেখুৱাইছো তোমালোকক। এয়া চোৱা তলৰ কোণবোৰ সমান্তৰ প্ৰগতিত আছে যিবিলাকে সমান্তৰ প্ৰগতি গঠন কৰিছে তাৰ প্ৰতিটোৰ সাধাৰণ অন্তৰ d নিৰ্ণয় কৰা আৰু পৰৱৰ্তী তিনিটাকৈ পদ নিৰ্ণয় কৰা। তেনেহলে কুৱেশ্যনে কৈছে যে সমান্তৰ প্ৰগতি কোনবোৰ আছে এইবোৰ চেক কৰিব লাগে আৰু ইয়াৰ সাধাৰণ অন্তৰ নিৰ্ণয় কৰিব লাগে আৰু যদি সমান্তৰ প্ৰগতিত থাকে তেনেহলে পৰৱৰ্তী আৰু তিনিটা পদ উলাই ল'ব লাগে। তেনেহলে এইটো 11 নম্বৰ পাৰ্টটো মই কৰো। সোৱা ইয়াতে দিয়া আছে কি a স্কয়াৰ a কিউব a টু দি পাৱাৰ 4 ডট এনেকুৱা দিয়া আছে। তেনেহলে চেক কৰি লও প্ৰথমতে d। সো আমি সমান্তৰ প্ৰগতিত আছে না নাই এইবোৰ চেক কেনেকৈ কৰো আমি d ৰে চেক কৰো। d যদি সবৰ সেম থাকে তেনেহলে এটো সমান্তৰ প্ৰগতিত আছে। তেনেহলে প্ৰথমতে d। সো আগৰটোৰ পৰা পিছৰটো মাইনাস কৰিলে যিকোনো ঠাইৰ পৰা d ওলাই যায়। তেনেহলে প্ৰথমতে এই দুইটাৰ d চেক কৰি লও। এটো 2 নম্বৰত আছে যেতিয়া এটো মাইনাস এটো 1 নম্বৰত a1। সো a1 a2 a3 a4 a5 এনেকুৱা থাকে আৰু সিৰিয়ালি থাকে। এটো কিমান আছে a স্কয়াৰ মাইনাস a1 কিমান আছে অকলে। সো a স্কয়াৰৰ পৰা a মাইনাস হলে কেনেকুৱা হ'ব এটো সো এনেকুৱা ডাইৰেক্ট তো মাইনাস ন 2 এৰ পৰা এটা এ গলে এটা এ থাকে। তেনে a স্কয়াৰ পৰা মাইনাস a নহয় এনেকুৱা ডাইৰেক্ট ইয়াৰ পৰা কমন ল'ব পৰা যাব। সো কমন মই যদি লও দুইটাত a আছে ইয়াতে দুটা মাল্টিপ্লাই হৈ আছে ইয়াতে এটা আছে। তেনেহলে মই কমন যদি এটা a লও তেনেহলে ইয়াতে দুটাৰ এটা a থাকি যাব মাইনাস ইয়াৰ এটা আছিল ওলাই গৈছে তেনেহলে 1 থাকি যাব এনেকুৱা হ'ব। তেনেহলে এটো ডিফাৰেন্স এই দুইটাৰ ডিফাৰেন্স এনেকুৱা ওলাইছে এই দুইটাৰ চাই লও। তেনেহলে d এটো 3 নম্বৰত আছে যেতিয়া a3 আৰু ইয়াৰ পিছৰটো আছে 2 নম্বৰত যেতিয়া এটো a2 ইকুৱেল a3 কিমান a কিউব মাইনাস a2 কিমান a স্কয়াৰ। মানে এটো মই এনেকুৱা কমন ল'ব লাগিব। দুইটাত এটো সোয়া a তিনিটা পূৰণ হৈছে ইয়াতে দুটা কম পূৰণ হৈ আছে। তেনেহলে a দুটা পূৰণ ল'ব পাৰিম মানে a স্কয়াৰ ল'ব পাৰিম। a স্কয়াৰ ইয়াৰ পৰা ওলাই গলে ইয়াতে a কিউব আছে মানে তিনটা আছে এটা থাকিল মাইনাস ইয়াতে দুটা আছিল ওলাই গল এটা। এতিয়া সোয়া এটো ডিফাৰেন্স সেম হোৱা নাই। ইয়াতে a স্কয়াৰ ইনটু a মাইনাস b ইয়াতে a ইনটু a মাইনাস b। তেনেহলে ইয়াৰ মাজত যিমান ডিফাৰেন্স তাৰ মাজত সিমান ডিফাৰেন্স নহয় বেলেগ বেলেগ ওলাই গৈছে। গতিকে থাৰ্ডটো আৰু চেক কৰাৰ দৰকাৰ নাই। ইয়াৰ পৰতে আমি লিখি দিব পাৰিম যে সমান্তৰ প্ৰগতি নহয়। এটা লিখি দিও সমান্তৰ প্ৰগতি নহয়। ইয়াতে অংকটো শেষ হৈছে। এতিয়া 12 নম্বৰটো চাও। এতিয়া চোৱা 12 নম্বৰটো মই পাতিছো আৰু প্ৰগতিটো কেনেকুৱা আছে √2 √8 √18 √32 এইটো সমান্তৰ প্ৰগতিত হয় নে নহয় প্ৰথমতে চেক কৰিব লাগিব। তেনেহলে চেক কৰো। কেনেকুৱা চেক কৰিম আমি d ৰে চেক কৰিম। সোয়া d আগৰটোৰ পৰা পিছৰটো প্ৰথমতে এই দুইটাৰ কৰো তাৰ পিছতে এইটো পিছতে এইটো যদি সমান ওলাই থাকে তেনেহলে এইটো a2 আৰু এইটো হৈছে a1 মাইনাস a1 আগৰটোৰ পৰা পিছৰটো মাইনাস আগৰটো হৈছে √8 আৰু পিছৰটো হৈছে √2। এতিয়া সোয়া এইটো মই কেনেকুৱা কৰিম এইটো মই দেখিছো এইটো উৎপাদক লৈ পেলাই মই উলাই ল'ব পাৰিম কিছু সংখ্যা। তেনেহলে মই এইটো উৎপাদক লৈ আছো। সোয়া এইটো কেনেকুৱা লিখিব পাৰিম 2 * 2 4 4 2 * 8 তেনেহলে তিনটা এইটোক তিনটা টু পূৰণ দি পেলাই লিখিব পাৰিম। সো মাইনাস √2 আছে √2 ৰাখি দিছো। সো এইটোক তিনিটা ভাঙিছো আৰু সো এনেকৈ ইয়াতে মই ভাঙি দেখুৱাও তোমালোকক 8 2 দি 8ত 4 বাৰ 2 দি 4ত 2 বাৰ এই তিনটা তেনেহলে এই তিনটা লিখি দিছো। এতিয়া সো আমি জানো যে ৰুটবাৰৰ ভিতৰ পৰা পেয়াৰিং হৈ পেলাই ওলাই আহে মানে এজুৰৰ এটা ওলাই আহিব এজুৰৰ এটা ওলাই আহিব মানে এই দুইটা মিলিপ্লাই 2 স্কয়াৰ স্কয়াৰে ৰুটে কেনসেল হৈ এটা 2 বাহিৰত আহিব। তেনেহলে এই দুটাৰ এটা বাহিৰত লিখি দিছো আৰু এইটোৰ পেয়াৰিং নাই এইটো মানে জোৰ নাই এইটো ভিতৰত থাকিব আৰু মাইনাস √2। এতিয়া সোয়া ইয়াতে দুটা √2 মাইনাস এটা √2 হৈ গৈছে। তেনেহলে দুটা √2ৰ পৰা এটা √2 গলে এটা √2 থাকিব নহয় এটো এই দুইটাৰ মাজত ডিফাৰেন্স হৈছে √2। এতিয়া আকৌ d চেক কৰো এই দুইটাৰ মাজৰ d ফিজিক্যালি এইটো হৈছে a3 আগৰটোৰ পৰা পিছৰটো a3 ৰ পৰা a2 মাইনাস a3 কিমান √18
মাইনাছ a2 হৈছে √8 এতিয়া 18ক মই উৎপাদক ললে কি হ'ব ইয়াতে ভাঙি চাই লওঁ 18 2 দি 9 জাৰ 2 9 গুণ 18 3 দি 3 বাৰ তেনেহলে 18 উৎপাদক হৈছে 2 * 3 * 3 আৰু 8 উৎপাদক সো ইয়াতে মই লৈ থৈছিলো 3টা 2 তেনেহলে তাতো 3টা 2 এই হ'ব 8 2 * 2 * 2 এতিয়া সোয়া ইয়াৰ দুটা 3ৰ পেয়াৰিংত আছে মানে তিনি দুইটাৰ জোৰ আছে মানে 3 3 মিলাই পেলাই 3 স্কয়াৰ হৈ যাব স্কয়াৰ ৰুট কেনসেল হৈ এটা 3 ওলাই আহিব আৰু এই ৰুটটো এই 2 টোৰ জোৰ নাই কি কাৰণে এইটো আন্ডাৰ ৰুটতেই থাকিব পিছতে মাইনাস ইয়াতে সোয়া দুটা এই দুটা 2 মিলি পেলাই পূৰণ হৈ পেলাই 2 স্কয়াৰ হৈ পেলাই স্কয়াৰ ৰুট কেনসেল হৈ এটা 2 ওলাই আহিব আৰু এইটোৰ জোৰ নাই কি কাৰণে এইটো বাহিৰত থাকিব আলটিমেটলি মানে জোৰ থাকিলে ওলাই আহিব পাৰে এই দুটা জোৰ হৈছে ওলাই আহিছে এটা এইটোৰ জোৰ নাই কি কাৰণে এইটো আন্ডাৰ ৰুটৰ ভিতৰত আছে এতিয়া সোয়া কেনেকুৱা হৈছে 3টা ৰুটটো মাইনাস 2টা ৰুটটো তেনেহলে 3টা ৰুটটোৰ পৰা 2টা ৰুটটো গলে থাকিব এটা ৰুটটো তেনেহলে এই দুইটাৰো ডিফাৰেন্স ৰুটটো লাইছে তেনেহলে মই থাৰ্ডটো চেক কৰিব লাগিব এই দুইটাৰ মাজৰ ডিফাৰেন্স তেনেহলে আকৌ কৰো d আগৰটোৰ পৰা পিছৰটো আগৰটো হৈছে a4 তাৰ পিছৰটো হৈছে a3 মানে লাষ্টৰ পৰৰ পৰা তাৰ পিছৰটো 3 নম্বৰ লাষ্ট পাৰ্টত হৈছে তোমালোকে নোট ডাউন কৰি গলে চাবা ইয়াতে ওপৰত লিখা আছে a4 কিমান হৈছে √32 মাইনাস a3 কিমান √18 এতিয়া মই এইখিনি ভাঙি লও 32 প্ৰথমতে ভাঙো ইয়াতে ভাঙি আছো 32 2 দি 32 ত 16 বাৰ 2 দি 16 ত 8 বাৰ 2 দি 8 ত 4 বাৰ 2 দি 4 ত 2 বাৰ হৈ গৈছে কিমানটা হৈছে এটা দুটা তিনটা চাৰিটা পাঁচটা তেনেহলে এই 32 ঠাইত মই আন্ডাৰ ৰুটত পাঁচটা টু লিখিব পাৰিম পুৰণত এটা দুটা তিনটা চাৰিটা পাঁচটা হৈ গল এতিয়া মাইনাস 18 ৰ সো ইয়াতে মই লৈ থৈছিলো এই 18 টো ইয়াতে 2 * 3 * 3 হৈছে 18 ৰ যেতি লৈছিলো তেনেহলে এইটো মই আকৌ ইয়াতে বহাই দিও 2 * 3 * 3 হল এতিয়া সৰি ইটো লিখিব নালাগে ডাইৰেক্টলি কৰো পেয়াৰিং বনাই পেলাই সো ইয়াতে কিমান জোৰ আছে এই দুটা মিলি পেলাই এই দুটা মিলি পেলাই জোৰ মানে দুজোৰ আছে দুজোৰৰ দুটা টু ওলাই আহিব বাহিৰত আৰু হিটোৰ জোৰ নাই এইটো আন্ডাৰ ৰুটত থাকিব মাইনাস ইয়াতে দুটা 3 আছে এজোৰ 3 আছে তেনেহলে এজোৰৰ এটা 3 ওলাই আহিব আৰু ৰুটৰ 2 আন্ডাৰ ৰুটত থাকিব কাৰণ তাৰ জোৰ নাই এতিয়া সোয়া এইটো ক্যালকুলেট কৰো 2 2 জাৰ 4 হৈ যাব আৰু √2 - 3 √2 এতিয়া চাৰিটা ৰুটটোৰ পৰা দুটা ৰুট তিনটা ৰুটটো গলে থাকিব এটা ৰুটটো এতিয়া সোয়া সকলো কিটাৰ ক্ষেত্ৰতে ৰুটটো ওলাই আছে চাইলটো অলপ ওপৰতে সোয়া প্ৰথম দুইটাৰ ডিফাৰেন্স ৰুটটো ওলাইছে দ্বিতীয় আৰু তৃতীয়ৰ ওপৰত ডিফাৰেন্স ৰুটটো আৰু তৃতীয় আৰু চতুৰ্থৰ ডিফাৰেন্স ৰুটটো মানে সকলোৰ মাজতে ৰুটটো হৈ আছে তেনেহলে ডিফাৰেন্স সেম হৈছে সেই কাৰণে এটো সমান্তৰ প্ৰগতিত পৰিছে তেনেহলে লিখি দিও যে সমান্তৰ প্ৰগতি হয় সমান্তৰ প্ৰগতি হয় তেনে সমান্তৰ প্ৰগতি হয় তেতিয়া সাধাৰণ অন্তৰো লাগিব ইয়াৰ সাধাৰণ অন্তৰ কিমান √2 সাধাৰণ অন্তৰ √2 এতিয়া আৰু লাগিব পৰৱৰ্তী তিনিটা পদ ইয়াতে লিখি দিও পৰৱৰ্তী তিনিটা পদ হল লিখি প্লাই তিনিটা লিখিলিম সোয়া ইয়াতে চাৰিটা পদ আছিল টোটাল মানে a4 লৈকে আছে তেনেহলে আমাৰ a5 a6 a7 মানে আৰু পৰৱৰ্তী তিনিটা হল a5 a6 a7 তেনেহলে a5 সো a5 কেনেকুৱা হ'ব আগৰটোৰ লগত d এড কৰি দিলে পিছৰটো ওলাই যায় তেনেহলে ইয়াৰ আগৰটো কি হ'ব a4 ৰ লগত d যদি এড কৰি দিও a5 ওলাই যাব মানে যিকোনো পদ আমাৰ যেটো লাগে তাৰ আগৰ পদৰ লগত d এড কৰি দিলে সেই পদটো ওলাই যায় তেনেহলে a4 কিমান দিয়া আছে a4 দিয়া আছে √32 তেনেহলে ইয়াতে লিখি দিও যে √32 মাইনাস d কিমান ওলাই আছে √2 ওলাই আছে তে √2 সৰি প্লাস এটো প্লাসৰ প্লাস √2 এতিয়া সোয়া 32 প্লাস √2 কিমান হ'ব এতিয়া সোয়া 32 নহয় √32 এতিয়া মই এটো ডাইৰেক্টলি প্লাস কেনেকুৱা কৰিম এনেকুৱাটো প্লাস নহব কাৰণ দুইটা ৰুটৰ ভিতৰত আছে তেনেহলে মই এটো কেনেকুৱা কৰিম সোয়া এটো মই ওপৰত দেখুৱাই আছো ক্যালকুলেশনটো শৰ্ট কৰিবৰ কাৰণে সোয়া এই যেটো 32 আছে এই 32 ক সোয়া মই এনেকুৱা ভাঙিছো 2 * 2 পাঁচটা টুত ভাঙি পেলাই ক্যালকুলেট কৰি সোয়া 32 টু আলটিমেটলি 4 √2 হৈছে মই এই প্ৰসেসটো আকৌ ৰিপিট নকৰি পেলাই ডাইৰেক্ট 32 টাইত 4 √2 লিখি আছো সোয়া
ইয়াতে 32ক 4√2 লিখিব পাৰিম কিয় পাৰিম চোৱা ইয়াতে চোৱা 32ক মই ভাঙিছিলোঁ ভাঙি পেলাই 5টা 2 ওলাইছে আৰু ইয়াতে মই আন্ডাৰ ৰুট 5টা 2 লিখিছোঁ তাৰপিছত দুটা কৰি এজোৰ দুই জোৰৰ দুটা 2 ওলাই আনিছোঁ আৰু আন্ডাৰ ৰুটত এটা ৰাখিছোঁ কাৰণ তাৰ জোৰ নাই এইটো আৰু বাহিৰত 2 2 4 হৈ গৈছে 4√2 আল্টিমেটলি ৰুট 32ক 4√2 বনাই দিছোঁ সেইকাৰণে এই প্ৰচেছটো আকৌ ইয়াতে নিলিখি পেলাই ডাইৰেক্ট 4√2 লিখি দিছোঁ আৰু প্লাছত আছে কিমান আৰু এটা ৰুট 2 এতিয়া চোৱা 4√2 আৰু ৰুট2 মিলি পেলাই কিমান হ'ব 4√2 আৰু ৰুট2 মিলি পেলাই 5√2 হ'ব কাৰণ চাৰিটা ৰুট2 আৰু এটা ৰুট2 মিলি পেলাই টোটাল 5টা ৰুট2 হয় এইটো আমি সবে জানো এতিয়া চোৱা এইটো 5টো আছে ৰুটৰ বাহিৰত তেনেহলে এইটো ৰুটত সোমাই দিলে কিমান হ'ব ৰুটত সোমালে এইটো 25 হৈ যাব কাৰণ চোৱা এইটোক ওলাই দিলে আকৌ 5 হৈ যাব কাৰণ 25ৰ স্কয়াৰ কিমান সৰি কিমানৰ স্কয়াৰ 25 হয় 5 স্কয়াৰ 25 হয় নহয় মানে 25ক চোৱা এনেকৈ লিখিব পাৰিম নহয় 5 * 5 5 * 5 লিখিব পাৰিম 5 5 25 আৰু এইটোক 5 * 5 ৰুট 5 স্কয়াৰ লিখি পেলাই স্কয়াৰ ৰুটে কেনসেল হৈ পেলাই আনসাৰ আল্টিমেটলি 5 হ'ব মানে চোৱা বাহিৰত থকা বস্তু এটা আন্ডাৰ ৰুটত সোমালে তাৰ দুই গুণ তাৰ ডবল হৈ যায় স্কয়াৰ হৈ যায় আৰু তেনেহলে চোৱা 5ৰ স্কয়াৰ 25 হ'ব তেনেহলে আন্ডাৰ ৰুটত 25 আৰু 25 টো আকৌ ওলাই দিলে 5 * 5 হ'ব আৰু 5 * 5 দুটা মিলি প্লাই এজোৰ হৈ যাব আৰু এজোৰ হলে তো এটা 5 ওলাই দিব পাৰিম ৰুটৰ পৰা তেনেহলে এইটো আৰু ৰুটটো কি আছে পূৰণ হৈ আছে সো 5ৰ লগত ৰুটটো পূৰণ হৈছিল তেনেহলে এইটো 5টোক মই আন্ডাৰ ৰুটত সোমাইছো আন্ডাৰ ৰুটত সোমোৱাৰ কাৰণে 5ৰ 5 গুণ হৈ গৈছে মানে স্কয়াৰ হৈ গৈছে স্কয়াৰ হৈ প্লাই 25 হৈছে সো এইটো আকৌ বুজাই আছো মই তোমালোকক আন্ডাৰ ৰুটৰ পৰা 25 ওলালে 5 হ'ব কাৰণ 5 স্কয়াৰ মানে 25 মানে এইটো 5 স্কয়াৰ 5 স্কয়াৰ মানে 25 টোক মই ওলাই দিলে 5 হ'ব আকৌ সোমাই দিলে 25 হ'ব তেনেহলে এতিয়া চোৱা 25 * ৰুটটো কিমান হ'ব দুইটা ৰুটত আছে যেতিয়া পূৰণ হ'ব 25 * 2 50 হৈ যাব আৰু দুইটাৰ ওপৰত ৰুট আছে ৰুটৰ ভিতৰৰ লগত পূৰণ হয় এনেকুৱা তেনেহলে এইটো 50 হৈ গৈছে এতিয়া পৰৱৰ্তী চোৱা a6 টো ঠিক তেনেহলে এইটো চোৱা a5 ত কেনেকুৱা কৰিছো 4ৰ লগত d মানে আগৰটোৰ লগত d পূৰণ সৰি যোগ তেনেহলে এইটো a5 বৰ লগত d যোগ মানে আগৰ পদৰ লগত d এড কৰি দিলে পিছৰ পদ পোৱা যায় তেনেহলে 6 নম্বৰ পদৰ আগৰ পদ হৈছে 5 নম্বৰ পদৰ লগত d এড কৰি দিম 6 নম্বৰ হৈ যাব তেনেহলে 5 নম্বৰ পদ ওলাইছে কিমান √50 প্লাছ d কিমান √2 ওলাই আছে তেনেহলে এইটো তেনেকুৱা কৰিম চোৱা এতিয়া চোৱা 50 √50 ক মই কেনেকুৱা লিখিব পাৰিম চোৱা 5√2 লিখিব পাৰিম নহয় চোৱা 5√2 টোক মই 5ক 25 বনাইছো √25 কাৰণ 5 আন্ডাৰ ৰুটত সোমোৱাৰ পিছত 25 হৈ গৈছে 5 5 25 হৈ যায় মানে এটোৰ ডবল হৈ যাব ডবল পূৰণ হোৱাৰ পিছত 25 হৈ গৈছে আৰু √2 তেনেহলে মই এই 50 তাৰ পিছত এইটোক মই পূৰণ কৰি 50 বনাইছো তেনেহলে 50ক মই এইটো লিখিব পাৰিম তেনেহলে এই 50ৰ তাত মই 5√2 লিখি দিছো তাৰ পিছত প্লাছ √2 এতিয়া সো 5√2 আৰু এটা √2 মিলি প্লাই 6√2 এতিয়া কি কৰো এই 6 টোক মই আন্ডাৰ ৰুটত সোমাই দিও 6ক আন্ডাৰ ৰুটত সোমালে তাৰ ডবল হৈ যাব 6 6 ৰ 36 হৈ যাব আৰু √2 6ৰ লগত পূৰণ হৈছিল যেতিয়া 32ৰ লগতো 36ৰ লগতো পূৰণ হ'ব √2 এতিয়া 36 2 ৰ কিমান হয় √2ত থাকিব কাৰণ দুইটা √2 আছে আন্ডাৰ ৰুটৰ ভিতৰত পূৰণ হ'ব কিমান হ'ব 72 হৈ যাব এই দুইটা 36 দুগুণ 72 এতিয়া হৈ গৈছে a6 এতিয়া a7 ওলাব লাগে মই ইয়াতে ওলাই দিছো a7 চোৱা a7 কেনেকুৱা হ'ব a6ৰ লগত প্লাস কৰিব লাগিব d মানে এইবোৰ যেনেকুৱা a6 ওলাইছো কেনেকুৱা a5ৰ লগত d মানে আগৰটোৰ লগত d যোগ এতিয়াও তেনেকুৱা কৰিম a7 ওলালে a6ৰ লগত d যোগ তেনেহলে a6 কিমান ওলাইছে এইটো চোৱা 72 ওলাইছে প্লাস d কিমান ওলাই আছিল √2 d সকলোৰ ক্ষেত্ৰত সমানেই হয় √2 এতিয়া চোৱা 72 ক মই এনেকুৱা লিখিব পাৰিম 6√2 সো এই 6√2 ভাঙি পেলাই √70 বনাইছো 72 বনাইছো তেনেহলে এইটোক 6√2 আকৌ লিখিব পাৰিম প্লাস √2 এতিয়া চোৱা 6√2 আৰু এটা √2 মিলি পেলাই টোটাল 7√2 হৈ গল এতিয়া মই এই 7ক আন্ডাৰ ৰুটত সোমালে কিমান হ'ব ডবল হৈ যাব 7 7 গুণ 49 49 স্কয়াৰ হৈ যাব 49ক 7 লিখিব পৰা যায় আন্ডাৰ ৰুটত সোমালে এইটো 49 আৰু ওলাই দিলে 7 কাৰণ 49 মানে 7 স্কয়াৰ 7 7 * 49 তেনেহলে স্কয়াৰ ৰুট কেনসেল হৈ 7 টা ওলাই যাব পাৰে আৰু √2 পূৰণ আছে যেতিয়া √2 লিখিম 7ৰ লগত পূৰণ আছিল যেতিয়া 7ৰ আন্ডাৰ ৰুটৰ লগতো পূৰণ হ'ব
এতিয়া চোৱা 49 ইনটু 2 কিমান হ'ব 49 40 40 80 আৰু 9 9 18 80 আৰু 18 মিলিপ্লাই 98 ৰুট অভাৰ 98 এতিয়া ইয়াতে 12 পাৰ্টটো সমাপ্ত হৈছে এতিয়া হা 13 পাৰ্টটোত যাওঁ এতিয়া চোৱা 13 পাৰ্টটো মই পাতিছোঁ কুৱেশ্যনটো এনেকুৱা দিয়া আছে যে √3 √6 √9 √12 এইটোৰো সাধাৰণ অন্তৰ চেক কৰি পেলাই আমি দেখিম এইটো সমান্তৰ প্ৰগতিত পৰিছে নে নাই তেনেহ'লে চোৱা ডিটো চেক কৰি লওঁ প্ৰথমতে যিকোনো ঠাইৰ পৰা কৰিব পাৰিম আগৰ নিচিনা তেনেহ'লে প্ৰথমতে ইয়াৰ এই দুটাৰ কৰোঁ আগৰটোৰ পৰা পিছৰটো মাইনাছ কৰিলে হৈ যায় তেনেহ'লে আগৰটো আছে a2 আৰু পিছৰটো আছে a1 a2 কিমান √6 মাইনাছ a1 হৈছে √3 এতিয়া চোৱা √6ক মই কি লিখিব পাৰিম √6ক মই লিখিব পাৰিম মানে আণ্ডাৰ ৰুটত 6ক 3 ইনটু 2 3 দুগুণ 6 এনেকুৱা লিখিব পাৰিম আৰু মাইনাছ √3 আছে √3 কেনেকুৱা ৰাখোঁ এইটো চোৱা 6ক মই 3 ইনটু 2 লিখিছোঁ 3 দুগুণ 6 হ'ব হয় তেনেহ'লে এইটো চোৱা এনেকুৱাও লিখিব পাৰিম যে √3 ইনটু √2 পূৰণ এইটো আৰু এইটো একেই কথা ৰুট আছে তো ৰুটৰ ভিতৰত পূৰণ হ'ব 3 দুগুণ 6 √2 ওপৰত দুইটাৰ আছে কমন হৈ যাব √2 6 √2 হৈ যাব মানে এইটো এনেদৰেও লিখিব পাৰিম মাইনাছ √3 এনেদৰে কৰাৰ কাৰণ কি √3 কমন আছে কমন লৈ ল'ম চোৱা এইটো কেনেদৰে কৰিব পাৰিম চোৱা √3 ওপৰৰ ৰুট আছে 2 ওপৰৰ ৰুট আছে তেনেহ'লে মই আলগ আলগ কৰি দিছোঁ ভেলু একেই যে দুইটা আণ্ডাৰ ৰুটত আছে আৰু 3 দুগুণ 6 পূৰণো হ'ব এতিয়া চোৱা √3 কমন লৈ লৈছোঁ আৰু ইয়াতে থাকিল √2 এটা মাইনাছ তাতে একো নাই মানে 1 তেনেহ'লে এই দুইটাৰ মাজৰ ডিফাৰেঞ্চ ওলাইছে √3 ইনটু √2 মাইনাছ 1 তেনেহ'লে এই দুইটা চেক কৰি লওঁ ডি ইজিকেল চোৱা আগৰটো a3 পিছৰটো a3 মাইনাছ a2 a3 কিমান √9 মাইনাছ a2 হৈছে √6 চোৱা 9ক মই কেনেকুৱা লিখিব পাৰিম 3 ইনটু 3 আণ্ডাৰ ৰুটৰ ভিতৰত 9 আছে তেতিয়া তাৰ ভাঙা ফৰ্মটো আণ্ডাৰ ৰুটত থাকিব আৰু 6ক মই লিখিব পাৰিম 3 ইনটু 2 এতিয়া চোৱা তাতে মই ডাইৰেক্ট এনেকুৱাও লিখিব পাৰিম √3 ইনটু √3 কাৰণ দুইটা ৰুটৰ ভিতৰত আছে মই ছেপাৰেট কৰিও লিখিব পাৰিম আৰু এইটো কেনেকুৱা √3 ইনটু √2 এনেকুৱা লিখিব পাৰিম ছেপাৰেটলি আকৌ পূৰণ কৰিলে সেইটো হ'ব বা এইটো হ'ব এতিয়া ইয়াতে মই কমন দেখি আছোঁ √3 কমন লৈ ল'লোঁ তেনেহ'লে ইয়াতে কি থাকিল √3 মাইনাছ √2 থাকিল ইয়াৰ পৰা √3 ওলাই গ'লে এটা √3 ইয়াৰ পৰা √3 ওলাই গ'লে √2 ৰৈছে এইখিনি থাকিল এতিয়া চোৱা দুইটাৰ সেম ওলাইছে নেকি ডি দুইটা সেম ওলাইছে নেকি সেম নোলালে এইটো সমান্তৰ প্ৰগতিত নাই কাৰণ এইটোৰ মাজৰ ডিফাৰেঞ্চ এইটো এই দুইটাৰ মাজৰ ডিফাৰেঞ্চ এইটো মানে দুইটা বেলেগ বেলেগ ওলাই গৈছে গতিকে সমান্তৰ প্ৰগতি নহয় বুলি লিখিব লাগিব লিখি আছোঁ সমান্তৰ প্ৰগতি নহয় ইয়াতে এইটোৰ আনসাৰ শেষ এতিয়া আহা 14 নম্বৰটো চেক কৰোঁ এতিয়া 14 নম্বৰটো পাতিছোঁ চোৱা এইটো ডি চেক কৰি লওঁ সমান্তৰ প্ৰগতিত আছে নে নাই এইটো প্ৰথমতে চেক কৰিম চোৱা এই দুইটাৰ পৰা a2 মাইনাছ a1 আগৰ নিচিনাই কৰি আছোঁ a2 হৈছে 3 স্কুৱেৰ মাইনাছ a1 হৈছে 1 স্কুৱেৰ 3 স্কুৱেৰ মানে 9 3 3 গুণ 9 আৰু 1 স্কুৱেৰ মানে 1 9ৰ পৰা 1 গ'লে 8 তেনেহ'লে এই দুইটাৰ মাজৰ ডিফাৰেঞ্চ হৈছে 8 এতিয়া এই দুইটাৰ চেক কৰোঁ আকৌ ডি ইজিকেল a3 এইটো a2 মাইনাছ a3 কিমান 5 স্কুৱেৰ মাইনাছ এইটো হৈছে 3 স্কুৱেৰ তেনে 5 স্কুৱেৰ মানে 25 5 5 যে 25 মাইনাছ 3 স্কুৱেৰ মানে 9 25ৰ পৰা 9 গ'লে 16 25ৰ পৰা 9 গ'লে 16 হ'ব তেনেহ'লে চোৱা 8 আৰু 16 ওলাই গৈছে তেনেহ'লে এইটো সমান্তৰ প্ৰগতিত নহয় কাৰণ ডিফাৰেঞ্চ বেলেগ বেলেগ ওলাই আছে ইয়াৰ পৰা ইয়ালৈকে 8 আৰু ইয়াৰ পৰা তালৈকে 16 তেনেহ'লে সমান্তৰ প্ৰগতি নহয় ইয়াতে লিখি দিওঁ তলতে লিখোঁ সমান্তৰ প্ৰগতি নহয় ইয়াতে এইটো আনসাৰ শেষ হৈছে এতিয়া 15 নম্বৰটো চাওঁ এতিয়া চোৱা 15 নম্বৰটো এইটো দিয়া আছে এইটো ডি চেক কৰোঁ প্ৰথমতে ডি চেক কৰি পেলাই আমি দেখিম যে এইটোৰ সকলোকেইটা ডি মানে ডিফাৰেঞ্চ ইয়াৰ পৰা ইয়ালৈকে ডিফাৰেঞ্চ সেম হৈ আছে নেকি সেম হ'লেতো সমান্তৰ প্ৰগতিত পৰিব তেনেহ'লে ফাৰ্ষ্টতে এই দুইটা আগৰটোৰ পৰা পিছৰটো আগৰটো হৈছে a2 মাইনাছ পিছৰটো হৈছে a1 এইটো হৈছে কিমান 5 স্কুৱেৰ আৰু পিছৰটো হৈছে a1 মানে 1 স্কুৱেৰ 5 স্কুৱেৰ মানে 25 5 5 যে 25 মাইনাছ 1 স্কুৱেৰ মানে 1 25ৰ পৰা 1 গ'লে 24
এই দুইটাৰ মাজত ডিফাৰেন্স ওলাইছে 24 এতিয়া এই দুইটাৰ চেক কৰোঁ d is equal এইটো হৈছে a3 minus এইটো হৈছে a2 এইটো হৈছে a2 a3 মানে 7 স্কয়াৰ minus a2 মানে 5 স্কয়াৰ 7 স্কয়াৰ মানে 49 আৰু 5 স্কয়াৰ মানে 25 এতিয়া সব 25 ৰ পৰা 25 গলে 24 এই হয় আৰু দুইটা সমান ওলাইছে তেতিয়া এই দুইটা চেক কৰি লওঁ d is equal a4 minus a3 মানে আগৰটোৰ পৰা পিছৰটো মাইনাস a4 হৈছে 7 স্কয়াৰ সৰি a4 হৈছে 73 minus আৰু a3 হৈছে 7 স্কয়াৰ এতে 73 minus 7 স্কয়াৰ মানে 49 হয় 7 7 গুণ 49 এতে দুইটা মাইনাস কৰি চাইলো ইয়াতে মাইনাস কৰি আছো 73 minus 49 3 ৰ পৰা 9 না যায় এক তার কৰিলো 13 13 ৰ পৰা 9 গলে থাকিল কিমান 4 ইয়াতে থাকিল 6 6 ৰ পৰা 4 গলে 2 24 তেনলে এটো 24 ওলাই গৈছে তিনিটাৰ ডিফাৰেন্স সেম আছে গতিকে এটো সমান্তৰ প্ৰগতি হয় বুলি লিখি দিও প্ৰগতি হয় ইয়াৰ সাধাৰণ অন্তৰ 24 আৰু ইয়াৰ পৰৱৰ্তী তিনিটা পদ হল পৰৱৰ্তী তিনিটা পদ হল সো a4 লৈকে আছে তেনলে পৰৱৰ্তী এটা পদ হ'ব a5 আৰু এটা a6 a7 তেনলে প্ৰথমতে a5 টো লাও সো এইবোৰৰ লগতে 24 এড হোৱাৰ পিছতে হিট হৈছে মানে পিছৰ পদৰ লগত d এড হলে আগৰ পদলৈ যায়গৈ তেনলে এইটোৰ পিছৰ পদ কিমান হ'ব a4 a4 ৰ লগত d এড হলে a5 লৈ যাবগৈ a4 কিমান a4 73 প্লাস d কিমান 24 তেনলে এই দুইটা প্লাস কৰিলে কিমান হ'ব এই দুইটা প্লাস কৰিলে 4 3 7 আৰু 2 আৰু 7 9 97 হৈ যাব এতিয়া a6 আমাৰ তিনটা পদ লাগে a5 a6 a7 a6 হ'ব কি আগৰ পদ কি a5 তাৰ লগত d এড কৰি দিলে a6 লৈ যাবগৈ a5 হৈছে 97 প্লাস d কিমান 24 এই দুইটা এড কৰো এই দুইটা এড কৰিলে ইয়াতে মই এড কৰি আছো 97 আৰু 24 খাতে সারিয়ে 11 ৰ 1 খাতে থাকিলে 1 9 2 11 আৰু 1 12 121 এতিয়া a7 লাগে তে a7 ইজিক্যাল কিমান হ'ব আগৰ পদ কি আছে a6 ৰ লগত d এড কৰি দিলে a7 হৈ যাব a6 কিমান 121 প্লাস d কিমান 24 এই দুইটা এড কৰি আছো 121 আৰু 24 4 আৰু 1 5 2 আৰু 2 4 1 আনসার ওলাইছে কিমান 145 ইয়াতে তিনিটা পদ ওলাই গৈছে পৰৱৰ্তী এটা হল 97 এটা হল 121 এটা হল 145 এটা অংকটো সমাপ্ত হৈছে আৰু এই কোৱেশ্চনৰ টোটাল যিমানটা পাৰ্ট আছিল এই ভিডিওতে কমপ্লিট হৈ গল আৰু কোনো কমপ্লেইন থাকিলে মোক কমেন্টত জনাবা আশা কৰো তোমালোকে ভালদৰে বুজি পাইছা আৰু ভিডিওটো ভাল লাগিলে লাইক এণ্ড শেয়াৰ কৰি লবা আৰু প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি লবা থ্যাংক ইউ